তোমাক এটা কথা অথনিৰ পৰা কম বুলি ভাবি আছিলোঁ। কি কথা? কাপোৰযোৰে তোমাক বৰ ধুনীয়া লাগিছে। থেংক ইউ মই দিয়া কাপোৰযোৰ তুমি পিন্ধি অহাৰ কাৰণে। মই আৰু নেখেলোঁ, ইমান ৰাতি হ'ল, মোৰ মালৈ মনত পৰিছে, মই যাওঁ। আহিলে তোমাক নিব নহয়, অকণমান খেলো দিয়া। নাই নেখেলোঁ, মই এতিয়াই মাৰ ওচৰলৈ যাওঁ। কি হ'ল? তেতিয়াই গৈ আছোঁ বুলি কৈ এতিয়া পালাহি যে? এতিয়া একো নক'বা প্লিজ, বিৰাট মূৰ বিষাইছে। কি হ'ল তোমাক পাছত কৈ আছোঁ। হঠাৎ আকৌ মূৰৰ বিষ হ'ল কিয়? লাঞ্চ নকৰিলা চাগে? তোমাক আৰু মই কিমান কম কোৱাচোন। গৰম গৰম স্পেচিয়েল চাহ আনিছোঁ, খাই দিয়া, মূৰটো ভাল লাগিব। মোলৈ অকলে আনিলা যে তোমাৰ চাহ? মই দুপৰীয়া আহিলে খাম, তুমি খোৱা। তোমাক কথা এটা সোধোঁ? মোক কথা সুধিবলৈ তুমি পাৰ্মিশ্যন ল'ব লাগে নেকি? কোৱা কি কথা? দুবৰীৰ কথা। কোৱাচোন কি? দুবৰী মানুহজনী বৰ এটা ঠিক নহয় নেকি বাৰু? কিয়? কিয় কৈছা তুমি তেনেকৈ? নহয় মানে মই তাইৰ কথা চিন্তা কৰি আজি দিনটো অফিচ নগৈ তাইৰ লগতে পাৰ কৰিলোঁ। ভগৱানে কৰাত কামটোও হ'ল। আচল কথাটোনো কি সেইটো কোৱা। তাকে ক'বলৈ গৈ আছোঁ। মানে তাই মোক আজি অফিচলৈ যাবৰ কাৰণে কাপোৰ কেইযোৰমান কিনি দিয়াৰ কথা ক'লে। কি? বিশ্বাস হোৱা নাই নহয়। মই ভাবিছিলোঁ কথাটো, কিন্তু তোমাৰ পৰা কথা লুকুৱাৰ অভ্যাস নাই যে, সেইকাৰণে ভাবিলোঁ কৈ দিম। দুবৰী তেনেকুৱা ধৰণৰ ছোৱালী নহয়। কথা এষাৰ আছে নহয়, অভাৱে মানুহৰ স্বভাৱ নষ্ট কৰে। হয়তো পৰিস্থিতিয়ে তাইক তেনেকৈ সলনি কৰিছে। তাই কথাটো কওঁতে ময়ো আচৰিত হৈছিলোঁ। মানে তেনেকুৱা এটা কথা তাই মোক ক'ব পাৰিব বুলি মই কল্পনা কৰা নাছিলোঁ। তুমি কি ক'লা? মই কি ক'ম আৰু, কিবা এটা বাহানা বনাই গুচি আহিলোঁ। তোমাক নোকোৱাকৈ তেনেকুৱা এটা কাম মই কৰিব পাৰোঁ নেকি কোৱাচোন? মই বেয়া নাপাওঁ দিয়া। বেচেৰি বহুত অভাৱত আছে, একো নহয়, আনি দিবা। তুমি অকলে সেইবোৰ কৰিবলৈ বেয়া পোৱা যদি মই যাম তোমাৰ লগত। বেয়া নাপাওঁ, সেইদিনাখন দেখোন নিজেই আনি দিছোঁ। তুমি কৈছা যেতিয়া আনি দিম দিয়া। কিন্তু হ'ব দিয়া, এতিয়া সেইবোৰ কথা ভাবি থাকিব নালাগে। তুমি অকণমান ৰেষ্ট লোৱা, মই খাবলৈ কিবা এটা বনাওঁগৈ। যোৱা। জানা আণ্টি, আজি ন আমি বহুত খেলিলোঁ ন জিও? তুমি আকৌ আমনি কৰিছিলা নেকি? আমনি কৰা নাই, কিন্তু মাজে মাজে মালে মনত পৰি অকণমান দুখ কৰিছিল। আচলতে তাৰ মোৰ পৰা আঁতৰি থকাৰ অভ্যাস একেবাৰেই নাই। হ'ল দিয়কচোন, অলপতো আমনি কৰিবই। কিন্তু মই আমনি নকৰোঁ নবা, তুমিতো মোক সদায় অকলে থৈ অফিচ যোৱা। শুনিছে তাইৰ কথা? চৰি, আপোনাৰ নিজৰে ইমানবোৰ সমস্যা, তাতে আকৌ মই মানে মোৰ কাৰণে কষ্ট কৰাৰ বাবে বেয়া লাগিছে। আৰু ইয়াত কষ্টৰ কথা ক'ৰ পৰা আহিল? আমি মানুহে যদি মানুহৰ কথা নুবুজো, তেতিয়াহ'লে সমাজ পাতি জীয়াই থকা কি লাভ আছে? আৰু মই দেখোন জীয়াই প্ৰায় ৰশ্মিৰ ঘৰত থৈয়ে যাওঁ। তেওঁলোকেতো কেতিয়াও না কোৱা নাই। আজি অলপ সময়ৰ কাৰণে জীও যেনিবা মোৰ ঘৰত থাকিলেই, তাতে আপুনি চৰি কিয় কৈছে? আপোনাক লগ পাই সঁচাই ভাল লাগিল। এতিয়া আমি গৈ থাকোঁ দিয়ক। মোৰো এক মিনিট ৰ'ব, মই আগবঢ়াই থৈ আহিম। এনেও বাহিৰত বহুত আন্ধাৰ আৰু আপোনালোকৰ কাৰণে অচিনাকি ঠাই। নাই নাই নালাগে দিয়ক, মই পাৰিম। জানো আপুনি পাৰিব বুলি, তথাপি দিয়কচোন। জিয়া ব'লা, তুমি এবাৰ গৈ আণ্টি আৰু জীওক আগবঢ়াই থৈ আহোঁ। ব'লা 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 আণ্টি। ব'লা। এখন দেশত এজন ধুনীয়া ৰজা আছিল। ৰজাজন ডাঙৰ হওঁতে মাক দেউতাকে এজনী খুব ধুনীয়া ৰাণী বিয়া কৰাই দিলে। কিন্তু ৰজাজনে ৰাণীজনীক অকণো ভাল নাপায়। সেইকাৰণে ৰাণীজনীৰ মনত বহুত দুখ। দুখত এদিন ৰাণীজনীয়ে ৰজাৰ ৰাজপ্ৰাসাদ এৰি অকলে অকলে গুচি গ'ল। দিন যোৱাৰ পিছত ৰাণীজনীৰ ধুনীয়া পৰী এজনী জন্ম হ'ল। ৰাণীজনীয়ে অকলে অকলে বৰ কষ্ট কৰি পৰীজনীক ডাঙৰ কৰিলে। মা, তুমি মোক সদায় একেটা সাধুকে কোৱা আৰু বেলেগ সাধু নাজানা নেকি মা? জানো, কিন্তু তুমি এইটো সাধু শুনাটো বৰ দৰকাৰী।
সেইবাবে মই তোমাক একেটা সাধুকে কওঁ। এই সাধুটোৰ ৰজা যে মোৰ পাপাৰ নিচিনাই মা। পাপায়ো তোমাক অকণো ভাল নাপায়, সেইকাৰণেতো আমাৰ পৰা আঁতৰত থাকে। ক'ব নোৱাৰোঁ। মই ৰজাক সুধিম লগ পালে, অকণমানো পৰিজনীলৈ মনত নপৰেনে? হ'ব দিয়া, সুধিবা বাৰু। তোমাক আজিকালি সাধু ক'বলৈকে টান। টোপনি যাব লাগে? নাই, ইমান যে প্ৰশ্ন কৰি থাকা নহয়। হ'ব নকৰো প্ৰশ্ন, কোৱা। নালাগে, এতিয়া বহুত ৰাতি হ'ল, শুই থাকা। ৰাতিপুৱা সোনকালে উঠিব লাগিব নহয়। নাই নাই, এইখন ঠাই মোৰ বাবে একেবাৰে নিৰাপদ নহয়। সোনকালে কিবা এটা ব্যৱস্থা কৰি ইয়াৰ পৰা আঁতৰিব লাগিব। গুড মৰ্ণিং। গুড মৰ্ণিং। আজি ৰাতিপুৱা উঠোতে অলপ পলমেই হ'ল। আচলতে কালি ৰাতি টোপনিটো ইমান এটা ভাল নহ'ল। কিয়? নতুন কামটোৰ কথা ভাবি আছিলি নেকি? জানো। ইমানকৈ চিন্তা কৰিব নালাগে। ৰঞ্জনে তোক একো বেয়া কাম চাই নিদিয়ে দে। তেওঁৰ লগৰ এজনৰ অফিচ, তাত তোৰ একো অসুবিধা নহয়। আৰু যদি তই জীউৰ কথা ভাবি চিন্তা কৰিছ, নালাগে চিন্তা কৰিব। তাক চাবলৈ মই আছোৱেই নহয়। কালি প্ৰথম দিন বুলি সি অলপ আমনি কৰিছিল, কিন্তু লাহে লাহে চব এডজাষ্ট হৈ যাব। নহয় মানে, মই বেলেগ কথা এটাহে ভাবিছোঁ। কি কথা? তহঁতৰ কোনোবা চিনাকি মানুহৰ ভাড়াঘৰ আছে নেকি? ভাড়াঘৰ? কিয়? নহয় মানে, কাম এটাৰ যোগাৰ হৈছেই যেতিয়া ভাবিছোঁ। হ'ব, এতিয়াই সেইবোৰ ভাবিবৰ সময় হোৱা নাই। নহয় অ' ৰশ্মি, আচলতে তাৰমানে তই আমাৰ ঘৰত থাকি অসুবিধা পাইছ? নাই, অসুবিধা পোৱা নাই। তেন্তে দুদিনতে ভাড়াঘৰ বিচৰাৰ কথা তোৰ মনলৈ আহিল কেনেকৈ? মানে মই ভাবিছোঁ। একো ভাবিব নালাগে তই। আজি প্ৰথম অফিচলৈ যাবি, আগতে কামটোৰ কথা ভালদৰে বুজি ল, তাৰ পাছত এইবোৰ ভাবিবি। কি হ'ল? কি ভাবি আছ? যা সোনকালে অফিচ যাবলৈ ৰেডি হ, মই ব্ৰেকফাষ্ট। দেউতা আমাৰ ওচৰতে আছে জীউ। তেওঁ অনবৰতে তোমাক আৰু মোক চাই আছে। তুমি অকণমানো চিন্তা নকৰিবা মা। দাদাই তোমালোকক আগলৈ চাইনে নাচাই মই নাজানো, কিন্তু মই তোমালোকক কেতিয়াও নেৰো। মই য'তে থাকিম তালৈকে তোমালোকক লৈ যাম। তোমালোক মোৰ লগতে থাকিব লাগিব। তোমালোকক অকলে এৰি মই কেতিয়াও শান্তিত থাকিব নোৱাৰোঁ।
তুষাৰ মই ভাঙি পৰা নাই তোমাৰ ল'ৰাটোক মই মানুহ কৰি তুলিবলৈ মই আজি এখন নতুন যুদ্ধ কৰিবলৈ নামিছোঁ তুমি য'তেই আছা তাৰ পৰাই মোক আশীৰ্বাদ কৰিবা মোক সাহস দি যাবা তুষাৰ তোমাৰ সাহসৰ অবিহনে মই কোনো কামেই কৰিব নোৱাৰোঁ জিউ মা দেউতা য'তে আছে আমাৰ ওচৰলৈ সোনকালে গুচি আহিবলৈ কোৱা না দেউতা আমাৰ ওচৰতে আছে জিউ তেওঁ অনবৰতে তোমাক আৰু মোক চাই আছে মা মই আছো নাকান্দিবা আমাক ভাল কৰি ৰাখিব খোজা ছোৱালীজনীয়ে এতিয়া নিজে গৈ ক'ত আছে গৈ তাৰ একো ঠিক নাই আমাক আৰু কিমান কষ্ট পাবলৈ জীয়াই ৰাখিবা প্ৰভু কি কৰি আছা তুমি জিউ প্লিজ এনেকৈ মন বেয়া কৰি নাথাকিবা তুমি এনেকৈ থাকিলে বাৰু মই কেনেকৈ যাম কোৱাচোন চোৱা জিউ মই তোমাৰ বাবেহে কাম কৰিবলৈ যাবলৈ ওলাইছোঁ নহ'লে মই তোমাক চকলেট কেনেকৈ আনি দিম নাখাওঁ মই চকলেট কিয় নেপায় নহয় জিউ তেনেকৈ ক'বলৈ তোমাৰ মন যোৱা মই সকলোবোৰ বস্তু তোমাক আনি দিম তুমি স্কুললৈ যাব লাগিব পঢ়ি শুনি ডাঙৰ মানুহ হ'ব লাগিব ঠিক আছে দুপৰী তোৰ হ'লনে এওঁ ৰৈ আছে অঁ গৈছোঁ তুমি গুড বয় নহয় অকণো মন বেয়া কৰি নাথাকিবা দেই ৰশ্মি মাহীয়ে তোমাক বহুত মৰম কৰে মাহীৰ লগতে থাকিবা ঠিক আছে মই সোনকালে গুচি আহিম কোৱা শেষ কৰি অকণ পঢ়িম তাৰপিছত গৈ তুমি আৰু মই গৈ জিউক লৈ আহিম কিয় দুটাই খেলিম আকৌ কালি যে খেলি বহুত ভাল লাগিছিল আপুনি গাড়ীখন ইয়াত ৰখালে যে তোমাৰ লগত মোৰ কথা এটা আছে মোকনো এটা কথা ক'ব আছিল আগতে খাই লোৱা কথা পাছত পাতিবা মই খামতো আগতে কথাটোতো শুনা কোৱা খোৱা শেষ কৰি অকণ পঢ়িম তাৰপিছত গৈ তুমি আৰু মই গৈ জিউক লৈ আহিম কিয়
দুটাই খেলিম আকৌ কালি যে খেলি বহুত ভাল লাগিছিল জিও বহুত ভাল ল'ৰা নবাব জিঅ'টো বহুত ভাল ল'ৰা আৰু এটা কথা কওঁ আৰু কি কথা জিঅ' হ'ল ৰশ্মি আণ্টিহঁতৰ আলহী সদায়নো আমাৰ ঘৰলৈ কিয় আহিব কিয় আহিলেনো কি হ'ব আমি যদি সদায় এনেকৈ তাক লৈ আহোঁ মাকে যদি বেয়া পায় তেতিয়া আণ্টিজনী ইমান ভাল কিয় বেয়া পাব বেয়া নাপায় দিয়া হ'ব বাৰু সেইবোৰ কথা আমি পাছত পাতিম এতিয়া জল্দি খাই শেষ কৰা আপুনি গাড়ীখন ইয়াত ৰখালে যে তোমাৰ লগত মোৰ কথা এটা আছে চৰি বেছি দুখ পালা নেকি ভাঙে পক্ষী মন গোটেনো আপোন বিচৰাহে পাহে